ভুমুৰা পাৰ হৈ পেলাই এই জেগাখিনি মই আগতেও বহুতবাৰ দেখাইছোঁ। তাৰপিছত কিবা এটা যেন লেক এটা নিচিনা লাগে। একচুৱেলি লেক নহয় কিন্তু দেই, এইখিনি পানী বৰ বেছি দ হ'ব নালাগে, কাৰণ মই আগতে ইয়াতে এবাৰ গৈছোঁ, পানী ওলাই থাকিছিলে, বাকী মাটিটো ওলাই থাকে, কিন্তু এতিয়া মানে পানীখিনিও মানে বছৰৰ প্ৰত্যেকটো দিনতে এই জেগাখিনি মই সুন্দৰে দেখোঁ, মানে ধুনীয়া। আৰু এনেকৈ পৰিৱেশটো যদি আপোনালোকে দেখা পায়, এই গোটেইটো কেনেকুৱা লাগে বাৰু ভাবি চাওক, বহুত ধুনীয়া লাগে নহয় জানো? কিন্তু তাৰ মানে একদম এটা ধুনীয়া সৌন্দৰ্য এটা দেখাম দেই। এইটো হ'ল ইয়াৰ মানে আঁতৰৰ পৰা দেখিলে যে পাহাৰখন ধুনীয়া লাগে, ওচৰৰ পৰা দেখিলে যে বেয়া লাগে। এইটো চাওক, এইটো পিকালে ফুল তুলিলে। এইটো আমাৰে কোনোবা মানুহৰ কৰ্তব্য আৰু আছে আগত, আৰু দেখাব পৰা যায় আগত এনেকৈ মানে ফুল তুলি থোৱাটো। ইমান ভাল পায় নহয় ফুল আঁকি পেলাই। ইয়াতো ফুল তুলি থৈছে, তেনেকৈ অসংখ্য ফুল তুলি থৈছে মানে। আৰু কালি এই বিষয়ে ডিম্পুৱে এটা ভিডিঅ' দিছে, ডিম্পু বৰুৱা চেনেলটোত। মানে ডিম্পু বৰুৱা চেনেলটো মই সেইকাৰণে ভাল পাওঁ, মানে ডিম্পু ব্লগতকৈ ডিম্পু বৰুৱা চেনেলটোত মানে ভাল লাগিছে, ধুনীয়া কথা কয় মানে এগৰাকী মানে অষ্ট্ৰেলিয়াৰ পৰ্যটক আহিছিলে অসমলৈ, মানে ভাৰতলৈ আহি পেলাই অসমলৈ আহিছিলে। তেতিয়া তেওঁ সোধা গৈছিলে মানে কিবা পাৰ্থক্য আৰু তেনেকুৱা ধৰণৰ সোধা গৈছিল তাতে। তেতিয়া মানে তেওঁ কৈছিলে যে ভাৰত তথা অসমৰ মানে ঘৰবোৰ আমাৰ অষ্ট্ৰেলিয়াৰ দৰেই চাফা হয়, ভিতৰ চোৱা বহুত ভাল, কিন্তু বাহিৰটো বহুত বেছি লেতেৰা। আৰু এই বস্তুটো মানে হয়ো। আৰু ডিম্পুৱে এইটো ক্ষেত্ৰত কৈছিলে, মানে ট্ৰেফিক ৰুলৰ ক্ষেত্ৰত কৈছিলে। ধৰি লওক মিজোৰাম, নাগালেণ্ড আদি জেগাত মানে ট্ৰেফিক ৰুলটো ইমান বেছি ধুনীয়াকৈ পালন কৰে তেওঁলোকে। পূৰা সম্পূৰ্ণ মই ফটো দেখিছোঁ, মানে পূৰা সম্পূৰ্ণ এটা ছাইড হৈ থাকে, আৰু সেইটো ছাইডে মানে যিফালে আহিবলগীয়া আছে তাত আমি ব্লক কৰি মানে নাৰাখে। কিন্তু কিছুমান জেগাত বিশেষকৈ আমাৰ অসমতো দেখিছোঁ, বা আমাৰ ইয়াতে নগাঁৱতে হওক কামপুৰতে হওক দেখিছোঁ, মানে ৰেলগেটটো পৰি থাকিলে একদম মানে চব গোটেই ৰাস্তাটো ব্লক কৰি ৰাখি থোৱা যায়। ডিম্পুৰ ভিডিঅ'তে গম পাইছোঁ, মানে সেইকাৰণে আমাৰ মানে আমি ধৰি ললোঁ ইউৰোপ বা জাৰ্মানীৰ পৰা কোনোবা এগৰাকী আহিলে আমি ফৰেনাৰ বুলি কওঁ, কিন্তু আমাক বোলে ভাৰতীয় মানুহক যেতিয়া বাহিৰলৈ যোৱা যায় তেতিয়া কিন্তু ফৰেনাৰ বুলি নকয়, ইণ্ডিয়ান বুলি কয়। এটা বেলেগ পৰিচয়, হয়তো চাগে এইটোৱেই কাৰণ পৰিচয়। এতিয়া থাইলেণ্ডত গ'লে কিবা এটা ক'লে মই বুজি নাপালোঁ, মানে তাতে থাইলেণ্ডৰ মানুহে মানে ভাৰতীয় মানুহক বিশ্বাস নকৰে, মানে টাৱেল চুৰ কৰি লৈ আহে। আৰু তেনেকুৱা এটা ক্লিপো দেখাইছে, মানে মানুহ পৰিয়ালটো মানে ঘৰলৈ আহিবৰ সময়ত তেওঁক চেক কৰোঁতে মানে বহুত বস্তু চুৰি কৰি থকা অৱস্থাত বহুত বস্তু পাইছে, তেনেকুৱা এটা ক্লিপ ডিম্পুৱে অলৰেডি দিছে মানে। গতিকে মানে সেইটোৱে ক'ব বিচাৰিছে যে থাইলেণ্ড যদি আপোনালোকক ফুৰিবলৈ শক্তি আছে, তেতিয়াহ'লে টাৱেলখন কিনিবলৈ শক্তি নাই নেকি, যে এইটো নিজৰ পৰিচয়টো নিজেই দি আহে। একচুৱেলি চাফ চিকুণতাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ ঘৰুৱা ব্যৱস্থাটোৱে দায়ী বুলি ক'ব লাগিব। মানে আমাৰ ল'ৰা ছোৱালীক সৰুৰ পৰা কি শিকোৱা যায়, যেন খালি তই আৰু পঢ়িব লাগিব, চাকৰি কৰিব লাগিব, বাকী এনেকুৱা এটা মানে ছিষ্টেম হৈ পৰিছে যে ঘৰৰ মাইকী মানুহজনী খালি কাম কৰিব লাগিব, দেউতাকে খালি ইনকাম কৰিব, আৰু ল'ৰা ছোৱালীকেইটাই খালি পঢ়িব লাগিব। কিন্তু বাহিৰত সেইটো নহয়। বাহিৰত প্ৰথমৰ পৰাই মানে সোনকালৰ পৰাই তেওঁলোকক মানে প্ৰত্যেকটো মানে কাম কৰা, চাফ চিকুণতা, প্ৰত্যেকটো বস্তুৰ জ্ঞান দিয়া যায়। কিন্তু আমাৰ ইয়াত যিহেতু জ্ঞান দিয়া নাযায়, গতিকে সিহঁতে শিকিবলৈকে নাপায় সেই বস্তুটো। আৰু আগতেতো স্কুলবিলাকত আছিল, আমি পঢ়িছিলোঁ, মানে লেজাৰৰ সময়ত কিবা ফিল্ডখন চাফা কৰা, কিবা কৰা, সেইবিলাক কৰিছিলোঁ। কিন্তু আজিকালিতো আৰু প্ৰাইভেট স্কুলত আৰু ক'তনো সেইবোৰ কৰিব, পইচা দিছোঁ মই, তেনেকুৱা একদম সঁচা কথা কৈছে ডিম্পুৱে, মানে এইবোৰ বিষয়ত মানে বৰ ধুনীয়া ধুনীয়া মানে বিষয়ত তেওঁ উত্থাপন কৰিছে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যেতিয়ালৈকে এই বস্তুটো আমাৰ তেজত নাহে, যেতিয়ালৈকে ঘৰুৱাভাৱে আমি শিক্ষা দিয়া নহয়, যেতিয়ালৈকে স্কুলত শিক্ষা মানে এই বিষয়ে শিক্ষা দিয়া নাযায়, তেতিয়ালৈকে আপুনি যদি লিখে যে 500 টকা ফাইন ইয়াতে পিকালে, তেতিয়াহ'লে একো কামত নাহিব, চৰকাৰে একো কৰিব নোৱাৰে। গতিকে আমাৰ বহুত দায়িত্ব থাকে এইবোৰ ক্ষেত্ৰত। আৰু আজি ৰিয়ান পৰাগক চান্স নিদিয়াৰ কাৰণে মানে বহুতো অসমীয়াই মানে কষ্ট পাইছে মনত, মানে কিয়নো প্ৰথম অৱস্থাত বহুতে ট্ৰল কৰিছিল বাৰু, অসমৰে বহুতে মানে উল্টা পুল্টা কিছুমান কথা কৈছিল কাৰণে, কিন্তু মানে লাষ্টত যেতিয়া শ্ৰীলংকাৰ লগত T20 কিখনত চান্স পালে আৰু ভাল প্ৰদৰ্শন কৰিলে, এতিয়া মানে সকলোৰে মৰম আহি পৰিছে ৰিয়ান পৰাগৰ কাৰণে। কিন্তু আজি মানে এটা নিউজ চেনেলত যেতিয়া দেখা পালে, কি কয় পৰ্টেলৰ এটা মানে বাতৰিত ফেচবুকত দেখিলোঁ, আৰু মানে ৰিয়ান পৰাগে চান্স নোপোৱা বুলি বহুতে মানে কমেণ্ট কৰিছে কি আজি ইণ্ডিয়া টীম হাৰিলেই ভাল আছে, আৰু চবেই ৰিয়ান পৰাগক নিদিয়াৰ কাৰণে ভাৰতীয় টীম আজি হাৰিবই। আৰু এনেকৈ যদি গোটেই অসমবাসীক দুখ দিছে, তেতিয়াহ'লে যদি সাউপাত দিয়ে, তেতিয়াহ'লে কি হ'ব ক'ব পৰা নাই।
কিন্তু চাগে সেইটো ৰিজাল্টটো এতিয়া খেল আৰম্ভ হৈছে, ৰিজাল্টটো চালেহে গম পাম, হয়তো ফলেও যাব পাৰে কিজানি। আৰু দুখ পাবলগীয়া কথাও, কাৰণ আমাৰ নৰ্থ ইষ্টৰ পৰা তেনেকৈ চান্স পোৱা নাই এতিয়ালৈকে, গতিকে ৰিয়ান পৰাগক ভালেই খেলিছে, গতিকে মানে এনেকৈ বহাই দিওঁতে দুখ লাগিবই দিয়কচোন। আৰু শিৱম ডুবেৰ ঠাইত অন্ততঃ চান্স দিব পাৰিলেহেঁতেন ইচ্ছা কৰিলে। আৰু এয়া বলবমৰ ভক্তসকল এনেকৈ গৈ আছে পানী কঢ়িয়াই কঢ়িয়াই, খোজকাঢ়ি বহুতো ভক্ত মানে এনেকৈ খোজকাঢ়ি যায় যে বৰ ভাল লাগে। কিন্তু কিছুমান আছে মানে গাড়ীত বৰ উকিয়াই বুকিয়াই যায়, মোৰ সেই বস্তুটো কিন্তু মোৰ ভাল নালাগে, সঁচা কথা কৈছোঁ। মই সেইটো ভক্তিৰ মানে একো তত্ত্বটো বুজি নাপাওঁ মই, সেইটো কেনেকুৱা ধৰণৰ ভক্তি। এওঁলোকে ইমান কষ্ট কৰি দেখা পাইছোঁ, বহুতে মানে খোজ দিব পৰা নাই ভালকৈ। কিছুমানে মস্ত ডাঙৰ ডাঙৰ ডিজে লগাই পেলাই মানে তাৰ তালে তালে যি মানে অদ্ভুত নাচ তেওঁলোকৰ, আচৰিত লাগে। আৰু আহি পেলাই নগাঁও পালোঁ। এতিয়া এখনো অভাৰব্ৰিজখন নতুনকৈ বনাইছে, এইখনৰ ওপৰেদি গৈ আছোঁ। আৰু মানে বেলিটো মাৰ যাওঁ হৈছে, যোৱাকালিও দেখাই আছিলোঁ বেলি মাৰ যোৱা চিনেৰীটো ব্ৰহ্মপুত্ৰৰ পৰা, আৰু আজি ওপৰৰ পৰা দেখাই আছোঁ। অলপ সময় ৰওঁ ইয়াতে, অলপ সময় ওপৰৰ পৰা তলৰ ক্লিপ এটা লওঁ। আৰু ওপৰৰ পৰা গোটেই এইটো পৰিৱেশটো চাওক, এইটো হ'ল আপোনাৰ লংকা হোজাই লাইন, মানে আমাৰ কামপুৰলৈ এইফালেদিয়ে যায়গৈ, কঠীয়াতলিৰ পৰা আমাৰ কামপুৰলৈ ফাটি যায় যিহেতু। এটা ভাল লাগিছে পৰিৱেশটো। এইফালে হ'ল নগাঁও যায়গৈ, এইফালে নগাঁও টাউন আৰু এইফালে গুৱাহাটী। আৰু মই আজি কঠীয়াতলি হৈ পেলাই নগ'লোঁ, মই মানে এইফালে বৰকোলা হৈ পেলাই যাম, যিখন মানে পাঞ্জাবী গাঁও আছে, আগতে দেখাইছোঁ আপোনালোকক, সেইফালেদি যাম। তাৰমানে সেইফালেদি গ'লে আজি বলবমৰ বহুত বেছি ভিৰ লাগিব পাৰে, কাৰণ কঠীয়াতলিৰ ৰেং বেঙত বহুত ডাঙৰকৈ মানে মেলা টাইপৰে হয়, গতিকে সেইফালে নগ'লোঁ আজি। সেইফালেদি একদম মানে ভাল আৰু ঠাণ্ডা মণ্ডা পৰিৱেশ। আৰু জাষ্ট আহি ঘৰ পালোঁ, একদম মানে আজি অলপমান সময় লাগিছে, তাতে স্কুটিলৈ আহিলে অলপমান টাইম লাগেতো, গতিকে আৰু ঘৰ পাই পেলাই গতিকে ভিডিঅ'টো সামৰিব ওলালোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে, আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। সকলোৱে দিনবোৰ সুখৰ হওক, তাৰ কামনাৰে ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।